আমি পৰহি এটা ইনফৰমেশ্যন পাওঁ যে এটা গেং সক্ৰিয় হৈছে চুলুং আৰু কলিয়াবৰৰ আশে পাশে, যে তেওঁলোকে এটা পাম্পৰ ভিতৰত তাৰমানে জেগা এটা ঠিক কৰি তেল চুৰ কৰা এটা প্লেনিং কৰিছিলে। ইনভেষ্টিগেশ্যনখিনি কৰাৰ পিছত তেওঁলোকক আমি গ্ৰেপ্তাৰ কৰিলোঁ। গ্ৰেপ্তাৰ কৰি ৰিমাণ্ডত আনি যিখিনি জেগাত তেল কাটিম বুলি তেওঁলোকে ঠিক কৰিছিলে সেইখিনি জেগাও আমি আইডেণ্টিফাই কৰিলোঁ। ৰকিবুল হুদা বুলি এজন ব্যক্তি এতিয়ালৈকে পলাতক হৈ আছে, তেওঁকো আমি বিচাৰি আছোঁ। তেওঁৰ ইনভলভমেণ্ট এই কেছটোত পোৱা গৈছে। য'ত আমি সংবাদ পাইছোঁ যে তেওঁ থাকিব পাৰে তেনেকুৱা জেগাবিলাকত আমি অভিযান চলাইছোঁ। টেকনিকেল আমি ইনপুটখিনিও চাই আছোঁ, প্লাছ আমাৰ চ'ৰ্চো লাগি আছে আৰু এতিয়াও অপাৰেশ্যন চলি আছে কিছু জেগাত। খুব সোনকালে তেওঁক কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আৰু তেওঁৰ পৰা আমি গম পাম যে আৰু এইটোত কোনোবা যদি জড়িত আছে আমি তেওঁৰ পৰা উৎখাত কৰিব পাৰিম। তেওঁ গোটেই গেংটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। টেকনিকেল এভিডেঞ্চখিনি বা যিখিনি আমাৰ এভিডেঞ্চ আছে সেইখিনি মই ইয়াত কোৱাটো উচিত নহ'ব। সেইখিনি আমি কোৰ্টত ইতিমধ্যে আমি দাখিল কৰিছোঁৱেই। গতিকে যথেষ্ট এভিডেঞ্চ তেওঁৰ এগেইনষ্টে আছে। অভিযান অব্যাহত আছে? অভিযান অব্যাহত আছে, বৰ্তমানো অব্যাহত আছে।